নমস্কাৰ বন্ধুসকল, আজি পুনৰ মোৰ ইউটিউব চেনেল ফাৰ্মিং নলেজত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজিৰ এই ভিডিঅ'ত এনেকৈ এটা বহুত জৰুৰী এটা কথা মই আপোনালোকক জনাবলৈ এই ভিডিঅ'টো বনাইছোঁ। বন্ধুসকল, মোৰ গাহৰিবোৰৰ স্কিনত চাওক, তেনেকৈ কিদৰে গোটা গোটা ৰঙা ৰঙা কেনেকুৱাকৈ ঘাও ওলাই আহিছে। এইটো চাওক, এইটো দুটা গাহৰি, আৰু সেই কলা গাহৰিৰ স্কিনতো তেনেকৈ ওলাইছে, কিন্তু কলা বুলি দেখা পোৱা নাই। তাৰ স্কিনতো তেনেকৈ এই প্ৰব্লেমটো হৈছে, যাৰ কাৰণে কি হৈছে, গাহৰিবোৰ তেনেকৈ গ্ৰোথ হোৱা নাই, ক্ষীণাবলৈ ধৰিছে। সেইটোৰ কাৰণে মই তেনেকৈ ভেটেনাৰীত গৈ কিনে সুধিছিলোঁ গাহৰিবোৰ কি হৈছে বুলি, আৰু মোক ভেটেনাৰীৰ পৰা এই কেপচুল এই দৱাইটো দি পঠাইছে, টেবলেটটো। তো মই এইটো এটা এটাকৈ আজি খুৱাই দিছোঁ। চাওঁ 4-5 দিনত কি হয় ৰিজাল্টটো। যদি ভাল নহয়, ভেটেনাৰী ডক্টৰটোকে মাতি কিনি লৈ আনি চিকিৎসা কৰিম বুলি মই ভাবিছোঁ। আপোনালোকৰো এইদৰে সমস্যা গাহৰি পালনত হ'ব পাৰে। বন্ধুসকল, যদি আপোনালোকৰ এইদৰে সমস্যা হয়, আপোনালোকে ভেটেনাৰী ডক্টৰ তাত গৈ কিনি এই প্ৰব্লেমটো নিশ্চয় জনাব। এনেকুৱা চাই নাথাকিব, নিজে নিজে ভাল নহ'বও পাৰে। আৰু 1 নম্বৰ কথা মই আপোনালোকক জনাই দিছোঁ, আপোনালোকৰ যদি গাহৰিবিলাকৰ নানা ধৰণৰ প্ৰব্লেম হয়, গাহৰি ভঁৰালটো চাফা কৰাটো বহুত প্ৰয়োজন হয় বন্ধুসকল। আৰু গাহৰি ভঁৰাল চাফা কৰাটো তেনেকুৱাই আপোনালোকে এণ্টিবেক্টেৰিয়েল এই সকলো তেনেকৈ লিকুইডবোৰ আপোনালোকে ইউজ কৰিবলৈ পাৰিব। তো সেয়াই বন্ধুসকল, আজিৰ ভিডিঅ' মই ইমানতে শেষ কৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই কিনি যদি আপোনালোকৰ কাৰণে কিবা এটা সহায় হৈছে বুলি ভাবিছে, তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব, আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব বন্ধুসকল। থেংক ইউ so much for watching this video. Bye bye, see you in the next video.